মুখে মনোহর হাঁহি দেখিতে হুবেক। না না লীলা সূচনা কৰি ধৰ্ম থাপিছো এই ধৰা দিয়া যাওঁ সৃষ্টিৰ কল্যাণৰ বাবে ভক্তি লীলা কৰোঁ আৰম্ভ। নাৰায়ণ 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 নিৰঞ্জন নিৰাকাৰ মহি তন্নো কৃষ্ণ বসুদেবা বিদৰ্ভ ৰাজকুমাৰী মই কন্দিল কুঁৱৰী আছিলোঁ এদিন। সভাৰ মাজে প্ৰৱেশ দেৱ পুৰন্দৰ নাম কতো বেলি পাইলা অধিপতি মনত থাকক বিধাতাই স্বজন কৰি দেৱতাসকলক অৰ্পণ কৰিলে সৃষ্টি ৰক্ষাৰ ভাগ অমৃত পান কৰি অমৰত্ব লভিলো যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ। দুৰ্বল চিন্তাত দিছে প্ৰশ্ৰয় দুখৰ পাছত সুখ আহে নিয়ম জগতৰ আন্ধাৰৰ পাছত পোহৰ অৱশ্যেই নামে। বৰ্তমানটো আমি সুখতে আছো আৰু দেৱৰাজ সৃষ্টি স্থিতি লয়ৰ গৰাকী যিজন তেওঁৰ অপাৰ কৰোণা আমাৰ ওপৰত। অৰুণদেৱে উচিত কথাটি কৰিছে প্ৰকাশ ৰুদ্ৰৰ নন্দনময় কাৰ্তিক দেৱ সেনাপতি তেতিয়াৰ প্ৰয়োজন হয় প্ৰলয় প্ৰবল ধুমুহাময় দিব্যতাৰ দিক পৰিচয়। Hey! Giri 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 dhei dhei dhida dhida dhei ho! দপ কৰি আৰু তাৰ লেলিহানি শিখাই চৰকাৰ কৰিব খোজে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড।
আমাৰ ইয়াত জানুৱাৰী 10 আৰু 11 তাৰিখে লখিমপুৰ জিলাৰ মধ্যকালীন সাহিত্য সভা ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু তাৰ উপলক্ষে দ্বিতীয় দিনা অৰ্থাৎ 11 তাৰিখে ৰাতিলৈ আমাৰ এখনি মহিলা আমাৰ অঞ্চলৰ মহিলা আৰু যুৱতীৰ এখনি ভাওনা অনুষ্ঠিত কৰা হৈছে আৰু সেই ভাওনাৰ এতিয়া আখৰা চলি আছে আৰু লগতে ভাওনাখনৰ নাম হৈছে বিপ্ৰ দামোদৰ আৰু আমি আশা কৰিছোঁ সকলোৱে যাতে আমাৰ ভাওনাখন উপভোগ কৰিবলৈ আহে। আখৰা এতিয়ালৈকে বৰ্তমান ভাল চলি আছে, সকলো এতিয়া আখৰাতে ব্যস্ত হৈ আছে।